BPF দল বহুত শক্তিশালী তেওঁলোকতকৈ আৰু সেইটো ভয় খায়েই যধে মধে তেওঁলোকে জইনিং চেৰিমনিৰ নাম লৈ কেনে ৰাইজৰ মাজত সোমাবলৈ চেষ্টা এটা কৰি আছে। কিছুদিন আগত চালবাৰীতো এনেকুৱা হ'ল, বিভিন্ন বেনিফিচিয়াৰী মাতি আনি কেনে লাষ্টত মানে ষ্টেটমেণ্ট দি দিলে যে এইটো জইনিং হ'ল। ক'ৰ পৰা আহিলে? BPFৰ পৰা আহিলে। তাৰ স্পষ্টীকৰণ আমি দিছোঁ, আজিলৈকে সেইটোৰ কোনো উত্তৰ তেওঁলোকে দিব পৰা নাই। যে প্রমোদ বড়ু সারা হইব আমার বিটিসির চিফ, তা আমি প্রমোদ বড়ু চিফ হওয়ার পিছত আমি বাস্তবত দেখা নাই তেওঁলোকক। তো টিভি চেনেলে ধরে দেখছো যে রাইজের আলোচনা যে বাস্তবত অলপ প্রমোদ বড়ুক চাম, সেইটো আশাৰে মিটিঙত আহিছিল। জইনিঙৰ কাৰণে অহা নাই, কিন্তু এইটো নেকি ফ্লেগ তেওঁলোকৰ দলীয় খোজকাঢ়ি যায় যে মানুহৰ গলত দি দিছে জোৰ জবৰ কৰি, সেইটো জইনিং বুজায় নেকি? শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, যোৱাকালি আমাৰ সোণবাৰী VCDCৰ অন্তৰ্গত এলেঙাবাৰী চকৰ UPPL দলৰ ফালৰ পৰা এটা জইনিং প্ৰগ্ৰাম, জইনিং চেৰিমনি তেওঁলোকে লৈছে আৰু ৰাজনৈতিক দল হোৱাৰ খাতিৰত তেওঁলোকে ল'বই পাৰে, সকলোৱে ল'ব পাৰে, তাত আমাৰ কোনো ধৰণৰ বিৰোধো নাই, আক্ষেপো নাই, আমি কিছু ক'বলগীয়াও নাই। কিন্তু দেখা গ'ল আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি অৱগত হৈছোঁ বা ৰাইজেও অৱগত হৈছে যে এইখন যোৱাকালি আচলতে জইনিং চেৰিমনি নাছিল, আমি সেইটো মিথ্যাচাৰৰ চেৰিমনি বুলি আমি অভিহিত কৰিছোঁ। কাৰণ মিডিয়াৰ জৰিয়তে আমি গম পালোঁ তেওঁলোকে দাবী কৰিছে 2000ৰ ওপৰত BPF কৰ্মী তেওঁলোকৰ দললৈ কালি আনুষ্ঠানিকভাৱে যোগদান কৰিছে। এইটো এটা নাভূত নাশ্ৰুত কথা। কাৰণ আপোনালোকে চাওক যে এটা ৰাজনৈতিক দলৰ এটা প্ৰাইমাৰী বা এটা VCDC এৰিয়া 2000-2500 কৰ্মী থাকে নেকি? অৰ্থাৎ সেইকাৰণে আমি ক'বলৈ খুজিছোঁ যে তেওঁলোকৰ ৰাজনৈতিক সম্যক জ্ঞানো নাই। আমি প্ৰাপ্ত খবৰ অনুযায়ী বা আপোনালোকৰ মিডিয়াৰ যিবিলাক ভিজুৱেল মানুহৰ উপস্থিতিৰ হাৰ, তাতে 4ৰ পৰা 500হে আছে। আৰু কোনোবাই তেওঁলোকৰ বক্তৃতাৰ খাতিৰত তেওঁলোকে কৈও দিছে যে 700মান মানুহ হৈছে বুলি, আৰু ইফালে প্ৰেছত আপোনালোকক মানে কৈ দিলে যে 2000 BPFৰ কৰ্মী আমাৰ দলত জইন হৈছে। এইটো কেনেকুৱা কথা? তাতে আমি দুৰ্ঘোৰ বিৰোধ কৰিছোঁ আৰু সেইকাৰণেই যে এইটো আমি নামাকৰণ কৰিছোঁ, আখ্যায়িত কৰিছোঁ যে এইটো জইনিং চেৰিমনি নহয়, এইটো মিথ্যাচাৰৰ চেৰিমনিহে কালি তেওঁলোকে অনুষ্ঠিত কৰিছে। দ্বিতীয় কথা যে আমাৰ BPF ফালৰ পৰা আমি সগৌৰৱেৰে ঘোষণা কৰিছোঁ বা আপোনালোকক অৱগত কৰিছোঁ, এজন নিষ্ঠাবান কৰ্মীটো দূৰৰ কথা, এজন নিষ্ঠাবান ভোটাৰো কালি তেওঁলোকৰ এই মিটিঙত যোৱা নাই। আমাৰ দলীয় সূত্ৰৰ যিখিনি খবৰ। দ্বিতীয়তে তেওঁলোকে হালবাৰী সমষ্টিৰ সোণবাৰী VCDCত তেওঁলোকে মিটিং মাতিছে, কিন্তু ৰাইজে প্ৰত্যক্ষ কৰিছে 30% মানুহ মাত্ৰহে মানে তেওঁলোকৰ লোকাল মানে ইয়াৰে মানুহ আছিলে,
20% মানুহ তেওঁলোকে বাহিৰৰ পৰা নিছে, মথনগুৰি সমষ্টিৰ পৰাও ইয়াত তেওঁলোকে গাড়ী লৈ আহিছে তেওঁলোকৰ সন্মান ৰক্ষা কৰাৰ কাৰণে, বাবাৰীৰ পৰা আনিছে। যিয়ে নহওক তেওঁলোকে মিটিং কৰক, আমাৰ আপত্তি নাই, কিন্তু এটাই আপত্তি যে প্ৰমূল্যবোধৰ ৰাজনীতি কৰিব লাগে, ৰাইজৰ সন্মুখত ৰাজহুৱাভাৱে মিছা কথা ক'ব নালাগে। এইটো যি দলেই হওক এইটো প্ৰমূল্যবোধবিহীন ৰাজনীতি হ'ব, আৰু তেওঁলোকৰ অভ্যাস আছে, এইটো তেওঁলোক কৰিবই। কাৰণ আপোনালোকে সকলোৱে জানে, গোটেই BTC অঞ্চলৰ জনসাধাৰণে জানে যে যোৱা 2020 যিটো MCLA ইলেকশ্যন, সেই ইলেকশ্যনৰ যি নিৰ্বাচনী ইস্তাহাৰ, এই ইস্তাহাৰত তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈছিলে। তেওঁলোক আহিলে বিৰাট পৰিৱৰ্তন হ'ব। কি পৰিৱৰ্তন হ'ব? ঘৰে ঘৰে চাকৰি দিব, মহিলা সবলীকৰণৰ কাৰণে সেল্ফ হেল্প গ্ৰুপবিলাকক 75,000কে টকা মানে তেওঁলোকে দিব, ৰাস্তা ঘাটৰ পৰিৱৰ্তন হ'ব, নানান ধৰণৰ প্ৰতিশ্ৰুতি, স্বাস্থ্যৰ পৰিৱৰ্তন হ'ব, শিক্ষাখণ্ডৰ পৰিৱৰ্তন হ'ব। আজি 2 বছৰ পাৰ হৈ গ'ল। আমি প্ৰশ্ন কৰিছোঁ তেওঁলোকক, আপোনালোকৰ সেই নিৰ্বাচনী ইস্তাহাৰৰ পৰিৱৰ্তন আজিৰ দিনত ক'ত গ'ল? আপোনালোকে কিমান ৰাস্তা, কিমান কিলোমিটাৰ ৰাস্তা বনালে? আপোনালোকে স্বাস্থ্যখণ্ডৰ কিমান উন্নয়ন কৰিলে? আপোনালোকে বেকাৰ যুৱক যুৱতীক কিমান শতাংশ আপোনালোকে নিয়োগৰ ব্যৱস্থা কৰিলে? আমাৰ এইবোৰ প্ৰশ্ন। কিন্তু যোৱা লাষ্ট পৰিষদৰ এছেম্বলিৰ যিটো ৰিপৰ্ট, তাতেতো আপোনালোকে বাৰ্ষিক আবণ্টিত ধন সেইখিনি খৰচি কৰিব পৰা নাই। যিখিনি ধন সেইখিনিতো আপোনালোকে মানে খৰচি কৰিব পৰা নাই, সেইখিনি ঘূৰি যাব লগা হৈছে। এই তথ্য সহকাৰে আমাৰ শালবাৰী জিলাৰ BPFৰ সভাপতি তথা শালবাৰী পৰিষদীয় সমষ্টিৰ মাননীয় MCLA জয় মছাহাৰী ডাঙৰীয়াই আপোনালোকৰ তথ্যভিত্তিক এই কথাবোৰ অৱগত কৰিব। দ্বিতীয়তে, আজি তেওঁলোকে এক প্ৰকাৰ মুছলমান মানুহ, মাইনৰিটি মানুহক অপমান কৰিছে। তেওঁলোকৰ বক্তব্যত ফুটি উঠিছে, ৰাইজে আপত্তি দৰ্শাইছে যে মাইনৰিটি মানুহ বোলে ভোট বেংক, 200-400 টকা দিলেই বোলে ভোট দি দিয়ে। এই ইমান মাইনৰিটি দৰদী দল, মই তেওঁলোকক প্ৰশ্ন কৰিব খুজিছোঁ যে এই যে নমিনেটেড 6জন নমিনেটেড মেম্বাৰ সংবিধান অনুসৰি দিয়া হয়, তাতে কেইজন মাইনৰিটি মানুহ প্ৰতিনিধি হিচাপে ৰাখিলে? তাৰ জবাবটো দিয়ক। দ্বিতীয়ত, গোটেই BTIDৰ TLCC মেম্বাৰ কেইজন মাইনৰিটি সম্প্ৰদায়ৰ পৰা দিয়া হ'ল, তাৰ তথ্যটো প্ৰকাশ কৰক। 3 নম্বৰ, যে মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড তেওঁলোকে গঠন কৰিম বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিলে মাইনৰিটিসকলক। ক'ত গ'ল তেওঁলোকৰ সেই ডেভেলপমেণ্ট বোৰ্ড, মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড? আজি 2 বছৰ পাৰ হৈ গ'ল, তেওঁলোকেতো এইটো গঠন কৰিব পৰা নাই। অৰ্থাৎ মাইনৰিটি সম্পৰ্কে কৰা এনেকুৱা বক্তব্য মাত্ৰ ঘৰিয়ালৰ চকু পানীহে, আৰু বেলেগ নহয়। আৰু সেইটো ৰাইজে অৱগত। আজি চাওক, নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজি ৰাইজ তেওঁলোকৰ প্ৰতি অনীহা আহিছে ৰাইজৰ। তেওঁলোকৰ এতিয়া কোনো গণভিত্তি নাই। আমিতো চেলেঞ্জ কৰিছোঁ যে আমি এই BTIDৰ সৰ্ববৃহৎ ৰাজনৈতিক দল BPF দল বহুত শক্তিশালী তেওঁলোকতকৈ, আৰু সেইটো ভয় খায়েই যধে মধে তেওঁলোকে জইনিং চেৰিমনিৰ নাম লৈ কেনে ৰাইজৰ মাজত সোমাবলৈ চেষ্টা এটা কৰি আছে। কিছুদিন আগত শালবাৰীতো এনেকুৱা হ'ল, বিভিন্ন বেনিফিচিয়াৰী মাতি আনি কেনে লাষ্টত মানে ষ্টেটমেণ্ট দি দিলে যে এইটো জইনিং হ'ল। ক'ৰ পৰা আহিলে? BPFৰ পৰা আহিলে। তাৰ স্পষ্টীকৰণ আমি দিছোঁ। আজিলৈকে সেইটোৰ কোনো উত্তৰ তেওঁলোকে দিব পৰা নাই। কালি আৰু এইটো কৰিছে।
তো বন্ধুসকল কথা হ'ল যে তেওঁলোকৰ যিটো প্ৰকৃত স্বৰূপ এই প্ৰকৃত স্বৰূপ এই 2 বছৰত ৰাইজৰ আগত ধৰা পৰি গৈছে। এতিয়া কোনো ধৰণৰ আৰু মানে তেওঁলোকৰ বিকল্প বুদ্ধি আৰু নাই, বুদ্ধিহীন হৈছে। আৰু এটা কথা মই ক'ব খোজোঁ, গোবিন্দ বসুমতাৰী ডাঙৰীয়াই তেওঁ দাবী কৰিছে তেওঁলোকৰ বোলে 2 বছৰৰ উন্নয়নৰ প্ৰতি মানুহ আকৃষ্ট হৈ তেওঁলোকে নিমন্ত্ৰণ নিদিয়াতো বোলে বিনা নিমন্ত্ৰণত দলে দলে বোলে তেওঁলোকৰ ওচৰ চাপি আছে। এইটোতো এটা মানে গৰু গছত উঠা কথা হেন হৈছে। যিটো দলে নিজৰ দলক কণ্ট্ৰল কৰিব পৰা নাই, যিটো দলে নিজৰ দলৰ ভিতৰত অনুশাসন ঠিক কৰি ৰাখিব পৰা নাই, তেওঁলোকৰ ভিতৰত খোৱা কামোৰা আপোনালোকৰ মিডিয়াৰ জৰিয়তে গোটেই BTADৰ মানুহে চাইছে যে মচলপুৰৰ সমষ্টিত কি ঘটনাটো ঘটিছে। আজি 11টা প্ৰাইমাৰী সেই সমষ্টিৰ MCLA তথা EM জনৰ বিৰুদ্ধে বিক্ষোভগাৰ কৰিছে, আন্দোলন কৰিছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত চাৰিওফালে ছ'চিয়েল মিডিয়াত আহি থাকে ঘৰৰ নামত পইচা, অমুকৰ নামত পইচা, কেডাৰসকলৰ মাজত ভাগ বাতৰালৈ মানে কাজিয়া বিবাদ সংঘাত। এইবোৰ চাই কেনে আকৃষ্ট হৈ মানে UPPLত যোগ দিছে নেকি? এইটো এটা হাঁহি উঠা ধৰণৰ কথা। তো বন্ধুসকল, আমাৰ সোণবাৰী প্ৰাইমাৰীৰ ফালৰ পৰা মই আগতেও ক'লোঁ যে কোনো এজন ব্যক্তিও UPPLত নাযায়। কিয় যাব? কিবাতো গুণাগুণ থাকিব লাগিব, কিবাতো ভাল দেখিব লাগিব, তেতিয়াহে যাব। আমি BPF দল প্ৰগতিৰ লগত আছোঁ, উন্নয়নৰ লগত আছোঁ, শান্তি সম্প্ৰীতিৰ লগত আছোঁ, ধৰ্ম নিৰপেক্ষতাৰ লগত আছোঁ। বিভিন্ন জাতি গোষ্ঠী ভাষা ভাষী সকলোকে সামৰি লৈ আমি BPF দল আজি দীৰ্ঘদিন BTCত ধ্বজা উৰুৱাই ৰাখিছোঁ আৰু আগন্তুক দিনতো সেই ধ্বজা অৱনমিত নহয়, উৰিয়েই থাকিব। তে বন্ধুসকল, আমাৰ তাতে কোনো ধৰণৰ মানে ভয় অহংকা একো নাই। এতিয়াবা কোনোবা ৰাইজৰ মানুহ 2-4জন হয়তো ভোটাৰ গ'ল, সেইটো যাব পাৰে। তাও কিন্তু সেইটো মানে যে যোগদানৰ ইচ্ছাৰে যোৱা নাই, হয়তো শুনিব গৈছে। আৰু যদি 2-1জন হয়তো সমৰ্থক যদি গৈও থাকে, অসমীয়াত এটা কথা আছে গৰু নাবাই হাল, সেই গৰু থকাতকৈ নথকাই ভাল। আমাৰ চিন্তাধাৰাটো এনেকুৱা, স্পষ্ট বক্তব্য আমাৰ। গতিকে বন্ধুসকল, আৰু বিশেষ মই নকওঁ, আমাৰ যিহেতু সভাপতি ডাঙৰীয়া আছে তথা এই সমষ্টিৰে MCLA ডাঙৰীয়া আছে, তেখেতে গোটেইখিনি কথা ক'ব। আৰু মই আশা ৰাখিছোঁ যে আপোনালোক গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ, আপোনালোকে সত্যনিষ্ঠতা বিচাৰ বিবেচনা কৰি যাতে সংবাদবোৰ পৰিৱেশন হয়, যাতে ৰাইজৰ সুফল হয়। আৰু আপোনালোকে ইমান দিনে সেইটোৱে কৰি আহি আছে, আমাৰ দৃষ্টিগোচৰ হৈছে। আশা কৰোঁ যে আমাৰ এই বক্তব্যখিনি যাতে আপোনালোকৰ জৰিয়তে গোটেই BTAD অঞ্চলৰ জনগণৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিব পাৰে, সেই ব্যৱস্থাটো কৰিব। আৰু সদায় যাতে BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী শান্তি সম্প্ৰীতিৰে একেলগে আমি থাকিব পাৰোঁ, এইটোৱে আমাৰ একদম মূল আদৰ্শ আৰু লক্ষ্য। এইটো কথাও যাতে আপোনালোকৰ জৰিয়তে সমগ্ৰ BTCবাসীলৈ যায়, এইটো এটা অনুৰোধ থাকিল। দ্বিতীয়তে চাওক, আমাৰ দলৰ পৰা মই আকৌ 3য়বাৰৰ কাৰণে দোহাৰিছোঁ, এজন মানুহক UPPLৰ সেই মিথ্যাচাৰৰ যিটো চেৰিমনি, সেই চেৰিমনিত যোৱা নাই, এইটো স্পষ্ট। এইখিনিকে আমি দলৰ ফালৰ পৰা স্পষ্টীকৰণ দিলোঁ। বহুত বহুত ধন্যবাদ। এতিয়া আমাৰ MCLA মহোদয়ে তথা সভাপতি মহোদয়ে লাষ্ট যিটো
পৰিষদৰ এছেম্বলিত যিখিনি আৰু মিথ্যাচাৰ সেই কথাখিনি তথ্য সহকাৰে আপোনালোকক অৱগত কৰিম। ধন্যবাদ। সেইটোৱে আমি এই সোণবাৰী প্ৰাইমাৰী BPF দলৰে এজন সদস্য। তো আমি ৰাইজৰ লগত থকা মানুহ। তেওঁলোকে জইনিং প্ৰগ্ৰাম যে কৰিছে, তেওঁলোকে প্ৰচাৰ কৰিছে যে প্ৰমোদ বড়ো ছাৰ আহিব আমাৰ BPCৰ চিফ। তো আমি প্ৰমোদ বড়ো চিফ হোৱাৰ পিছত আমি বাস্তৱত দেখা নাই তেওঁলোকক। তো টিভি চেনেলতহে দেখিছোঁ। যে ৰাইজৰ আলোচনা যে বাস্তৱত অলপ প্ৰমোদ বড়োক চাম, সেইটো আশাৰে মিটিঙত আহিছিল। জইনিঙৰ কাৰণে অহা নাই কিন্তু। তে গতিকে যিটো জইনিং দেখাইছে কাগজে কলমে, বাস্তৱত জইনিং সেনেকুৱা নাই। আৰু মানুহ চেয়াৰ আনছে, চেয়াৰত বহিব দিছে। যিটো নেকি ফ্লেগ তেওঁলোকৰ দলীয় খোজকাঢ়ি যায় যে মানুহৰ গলত দি দিছে জোৰ জবৰ কৰি, সেইটো জইনিং বুজাই নেকি? এটা আমি মিটিং চাব আহিছোঁ, গলত দি দিলে চলাই, আৰু জনৰ তাতে কিছু গলত দি দিলে, বহি আছে মানুহটো। এতিয়া কেনেকুৱা জইনিং হয়? তে আমি ভাবোঁ এনেকুৱা জইনিং পাতিব নালাগে আৰু মিথ্যা কথা ক'ব নালাগে। মানুহ হ'ল 2700 মানুহ কৈছে 2000 মানুহৰো উপস্থিত হাজাৰ হাজাৰ মানুহ জইন হৈছে। তো এইবিলাক কথা কি কথা? এইবিলাকৰ কথাৰ কোনো হেৰি নাই। আমি ভাবোঁ সত্যিকাৰৰ ৰাজনীতি কৰক, মিথ্যা কথা ক'ব নালাগে। সত্যিকাৰ যিটো আলোচনা, যিটো কথা, সেইটো ক'ব লাগে। আমি ভৱিষ্যতে যাতে তেওঁলোকে সততাৰে ৰাজনীতি কৰক, যাতে মিথ্যাৰ আশ্ৰয় নলয়, এইটো আমাৰ কামনা। এইটো আমাৰ ক'বলগীয়া, তেওঁলোকক যাতে এনেকুৱা নকৰে। আৰু কৰ্মী এজন, তেখেতৰ নামটো তেওঁলোকে লিখিছে, স্পীকাৰতো মাইকেদি কৈছে তেখেতৰ নামটো। অথচ আমাৰ সেই কৰ্মীজন সুধিছোঁ, তেওঁলোকে কৈছে যে আমিতো নাজানো, নামটো যে লিখিছে আমি নাজানো, আমি BPF দলৰ কৰ্মী। তো সেই কথাটো তেওঁৰ মুখেৰে শুনক আপোনালোকে। নাজানো, মইতো ঘৰৰ পৰা নাম লিখি লৈ গৈছে যে এই UPPL দলত জইন হ'ব লাগে। ঘৰৰ পৰা নামটো লিখি গৈছে, মইতো ঘৰতে নাই মানুহটো। মই পুৰণা এইটো কৰ্মী BPF দলৰ, মই ইয়াতে থাকিম। মই আহি পেলাই শুনো যে এইটো নাম লিখছে। মইতো তাৰ মিটিঙত ইয়াতে ঘৰৰ পৰা শুনো যে মাইকত কৈ আছে যে কামাল বাদশাহ BPF দলৰ এৰি আহি গৈছে। মইতো এইবিলাক নাজানো, নামটো লিখি লৈছে। ঘৰৰ পৰা কোনে লিখি লৈছে নামটো? এই কি হাৱা না কি নাম বুলি কৈছে, এটা ঘৰৰ মানুহ কেইটা কৈছে, ছোৱালী মানুহ লিখি গৈছে। আমার নাম দেওয়ার বিষয়ে লেখাটা কাশম ডাক্তার লিখছে, আমার ফোন করে কইছে যে আপনার নামটা লেখলাম। তো আমি কইছি যে ঠিক আছে, আমি আনার বলে দেখা করুম নি, এইখানি কথাবার্তা এইতরি আমি জানি, তার উপরে আমি জানি না। নামটো কিয় লিখিব? আপোনাক কি কৈছিল যে নামটো লিখিম? কি না লেখার আগেই কইছে যে লেখা হেরে কইছে আমার যে আনার নামটা লেখলাম লিস্টে, UPPL দলে যে নেবার নিকা। আমি ঠিক আছে, আমি দেখা করুম নি, কি করলে কম নি। আপনি মানে UPPL যোগদান করা নাই? যোগদান করো না মানে আপোনাক জোৰ জবস্তি জইনিং কৰাব বিচাৰিছিল? জোর জবস্তি মানে ফোন করে কইছে, আমার ফোন করে কইছে। পুরানা কর্মী আপনি BPF এর কর্মী বর্তমানও আছে? আমি আগর পরে BPF করিম, এতিয়াও আমি বিভক্ত এতে আছে।